চীনাসকলে স্থাপন কৰা বিদ্যালয় আৰু এখন এতিয়াও ভাৰত স্বাধীন হোৱাৰ বহু আগতে এই বিদ্যালয়খন স্থাপন কৰিছিলে। এই বিদ্যালয়খন ইয়াতে আছে আৰু এয়া হ'ল চাইনাপট্টি আৰু এইফালে শদিয়া ডুমডুমা শদিয়া যায় আৰু এইফালে মাকুম জাংচন আৰু এইবিলাকে হ'ল তাহানিৰ চাইনাপট্টি। ইয়াতে চাইনা মানুহবিলাকে ইয়াতে বসবাস কৰিছিলে। বহুতো এটা মানুহ আছিলে, প্ৰায় 1500-2000 মান ইয়াতে আছিলে চীনা মানুহ। আৰু বৰ্তমান এনেকুৱা পৰিৱেশ চাওঁ, দেখিছেনে এয়া কাজিয়া কৰি আছে। আমি সেইটোৰ পৰা ফটককৈ যাব নোৱাৰোঁ। ইফালে গাড়ী আহি আছে। এয়া হ'ল চাইনাপট্টি, এয়া ঠাই আৰু চাইনাপট্টি এখন কাজিয়া আৰু ভাঙিবলৈ যাবও নোৱাৰোঁ। তাতে আহি ভাগি দিলে। আৰু এই চাইনাপট্টিতে আছে চীনাসকলৰ বহুতো সম্পত্তি বৰ্তমান এতিয়াও আছে। আৰু বৰ্তমান সেই সম্পত্তিবোৰ ক'ত আছে, কেনেকৈ আছে মই দেখাবলৈ চেষ্টা কৰিম। ব'লক এইফালে আগুৱাই যাওঁ। আৰু এয়া হ'ল চাইনাপট্টি ঠাই আৰু এইফালে সোঁহাতে আছে চীনাসকলে বনাই থৈ যোৱা এখন বিদ্যালয়। তাহানিতে বনাই থৈ গৈছিল আৰু ইয়াতে চীনা ভাষাৰ পাঠ্যক্ৰম চলিছিল আৰু চীনা শিক্ষক আছিল আৰু চীনা ছাত্ৰ ছাত্ৰী আছিলে। আৰু এইখন গেট খুলি ক্ৰমান্বয়ে ভিতৰলৈ সোমাই যাওঁ। বলকচোন চাওঁ কি দেখা পাওঁ। আৰু বৃহৎ এক পৰিৱেশত এই চীনা বিদ্যালয়খন এইখন দেখিবলৈ পোৱা গৈছে। আৰু এইখন বৰ্তমানে সেনেকৈ আছে। এইবোৰ তাহানিতে বনাই থৈ যোৱা আৰু এতিয়াও এই বিদ্যালয়খন চলি আছে। ইয়াৰ পাঠদান এতিয়াও চলি আছে। এতিয়া কি পাঠদান চলি আছে আৰু চাওক ইয়াৰ পৰিৱেশ এনেকুৱা ধৰণৰ। এই গছবিলাক তাহানিতেই ৰোপণ কৰি থৈ যোৱা, চীনাসকলে ৰোপণ কৰি থৈ যোৱা। আৰু অকণমান আগতে আছে চীনাসকলৰ এটা কোম্পানী। সেই কোম্পানীটো বৰ্তমানে চলি আছে। বৰ্তমান এতিয়াও সেইটো ৰানিং কণ্ডিশ্যনত আছে আৰু ব্যৱহৃত হৈ আছে। এইডাল গছ চাওক, এইবোৰ চীনাসকলে তাহানিতে ৰুই থৈ যোৱা, ৰোপণ কৰি থৈ যোৱা গছ এতিয়াও ইয়াতে আছে। আৰু বহুতো কথালৈ আছিল তাহানিতে চীনা বিদ্যালয় আৰু ইয়াতে চীনাসকলৰ ল'ৰা ছোৱালী সন্তানসকলে ইয়াতে পাঠ গ্ৰহণ কৰিছিল আৰু চীনা শিক্ষকসকলে পাঠদান কৰিছিল। আৰু তেতিয়াৰ পৰিৱেশ চাওক, এতিয়ালৈ এনেকৈ সজীৱ হৈ আছে। এই বিদ্যালয় তাহানিতে বনোৱা, চীনাসকলে তাহানিতে বনাই থৈ গৈছিল। এতিয়াও শ্ৰেণীকক্ষ আৰু গোটেইখিনি বস্তু খুব সুন্দৰভাৱে আছে, এতিয়াও সংৰক্ষণ হৈ আছে আৰু ব্যৱহাৰ হৈ আছে এতিয়াও। কিন্তু এটা বস্তু সলনি হৈ গ'ল, সেইখন হ'ল এইখন ফলক চাওক। এই ফলকখন বৰ্তমান হিন্দী বিদ্যালয়। এখন হিন্দী বিদ্যালয় মাকুম জংচন লিখা আছে। আগতে ইয়াতে চীনা ভাষাৰ নেম প্লেট ইয়াতে আছিলে আৰু মই সেইখন দেখা দিম, ডেছক্ৰিপশ্যনত চাব পাৰিব বা ইয়াতে মই এড কৰি দিম ফটোখন। চাওক তাহানিৰ এই চীনা বিদ্যালয় বৰ্তমান এনেকৈ আছে। বৰ্তমান হিন্দী বিদ্যালয়। আগতে এইখন ফলক আছিল, চাওক কিমান ছাত্ৰ ছাত্ৰী আছিলে তেতিয়া চীনা বিদ্যালয়। এই চীনা বিদ্যালয়খন হিন্দী বিদ্যালয় মাকুম জংচন এইখন এনেকৈ ৰূপান্তৰিত কৰা হ'ল বা চৰকাৰে এনেকৈ এইখন হেৰি কৰিলে, পিছলৈ হিন্দী বিদ্যালয় হিচাপে স্বীকৃতি দিলে। আৰু এইবোৰ চাওক, এইবোৰ হ'ল তেতিয়াই লগোৱা দৰ্জা। তেতিয়াই এইবোৰ কাঠৰ দৰ্জা, এইবোৰ চীনাসকলে ইয়াতে বনাইছিলে আৰু এতিয়াও বৰ্তমান আছে। আৰু চাওক ইয়াৰ পৰিৱেশটো এনেকুৱা ধৰণৰ। আৰু চীনাসকলে লগাই থৈ যোৱা গছ, এইবোৰ গছ, ইয়াৰ তলতেই তাহানিতে পাঠদান হৈছিলে, ইয়াতে পাঠ গ্ৰহণ হৈছিলে আৰু চীনা ছাত্ৰ ছাত্ৰীসকলে ইয়াতে খেলা ধূলা কৰিছিল, ইয়াতে শিক্ষা গ্ৰহণ কৰিছিল। আৰু 1962 চনৰ সেই ভাৰত চীনাৰ যেতিয়া যুদ্ধৰ সময়তেই বহুতো ইয়াৰ পৰা কমচে কম 80% চীনা লোক ভাৰতৰ বাহিৰ কৰি দিয়া হৈছিল। ভাৰত চৰকাৰে চীনলৈ পঠাই দিয়া হৈছিল, হংকঙলৈ পঠাই দিয়া হৈছিলে। আৰু ইয়াৰ এই পৰিৱেশ এনেকুৱা ধৰণৰ। আৰু 20% মাত্ৰ চীনাসকল ইয়াত থাকিব। 1962 চনৰ ভাৰত চীন যুদ্ধৰ সময়ত তেতিয়া এই মাকুম অঞ্চলত চীনৰ এই মাকুম অঞ্চলত তিনিচুকীয়াৰ এই মাকুম অঞ্চলত বহুতো চীনা লোকে বসবাস কৰিছিল। 1500-2000 মান এনেকৈ তথ্যমতে মই গম পাইছোঁ। আৰু অকণমান আগতে আছে চীনাসকলৰ এটা কোম্পানী। সেই কোম্পানীটো বৰ্তমানে চলি আছে। বৰ্তমান এতিয়াও সেইটো ৰানিং কণ্ডিশ্যনত আছে আৰু ব্যৱহৃত হৈ আছে। এইডাল গছ চাওক, এইবোৰ চীনাসকলে তাহানিতে ৰুই থৈ যোৱা, ৰোপণ কৰি থৈ যোৱা গছ এতিয়াও ইয়াতে আছে। আৰু এয়া বিদ্যালয়ৰ পিছফালেও বহুতো এনেকৈ কোঠা এনেকৈ অক্ষত অৱস্থাত আছে আৰু এইবোৰ এতিয়াও ব্যৱহৃত হৈ আছে। আৰু এতিয়া এইবোৰ হিন্দী পাঠ্যক্ৰম ইয়াত পাঠদান কৰা হয়। আৰু পিছফালে আছে কিছুমান কোৱাৰ্টাৰ, ইয়াত কোৱাৰ্টাৰ কিছুমানো আছে আৰু সেই কোৱাৰ্টাৰবোৰ এতিয়াও ব্যৱহৃত হৈ আছে। আৰু তাহানিতে এইবোৰ বনোৱা, এইবোৰ চাওক কি ধুনীয়া কাঠৰ ডিজাইন। এইবোৰ চীনা আমূলীয়া অসমীয়াসকলে তাহানিতে এইবোৰ বনাই থৈ গৈছিলে। আৰু কাঠবোৰ এনেকুৱা ডিজাইন আছিলে, বহু আগতে বনোৱা। আৰু এই চীনাসকলক ইংৰাজে অসমলৈ আনিছিল বিভিন্ন কামত ব্যৱহৃত কৰিবৰ কাৰণে। চাহ বাগান
কয়লা তেল বিভিন্ন কামত তেওঁলোক পাকৈত আছিলে সেইকাৰণে আনিছিল আৰু তেওঁলোকে এইবোৰ বনাই থৈ যোৱা বিদ্যালয় চাওক এইটো এটা কোম্পানী এইটো কোম্পানী CM কোম্পানী আৰু এই কোম্পানীটো বৰ্তমান এতিয়াও চলি আছে ইয়াৰ মালিক বৰ্তমান চীনা আৰু এটা কোম্পানী এইফালে কটীয়া যোৱা ৰাস্তা কটীয়া এনেকৈ ৰৈ যাব পাৰি তাৰ কাষতে আছে এই চীনা কোম্পানীটো CM কোম্পানী এতিয়াও চলি আছে আৰু এইখনে হ'ল চীনা বস্তি বিখ্যাত চীনা বস্তি আৰু মাকুম হ'ল তাহানিৰ এটা মিটিং পইণ্ট আছিল চীনাসকলৰ মিটিং পইণ্ট এইখন গাঁৱতে আছিল চীনাসকলৰ বিভিন্ন বাসস্থান তেওঁলোকৰ চাৰিওফালে সম্পত্তি আছিলে আৰু বৰ্তমানো ইয়াতে দুই-চাৰিঘৰ চীনা অসমীয়া লোক এতিয়াও আছে আৰু তেওঁলোকে অসমীয়া সমাজ জীৱনৰ লগত সম্পূৰ্ণভাৱে মিলি গৈছে অসমীয়া খাদ্য অসমীয়া আচাৰ ব্যৱহাৰ লোকাচাৰ অসমৰ উৎসৱ সকলো তেওঁলোকে আদৰি লৈছে বৰ্তমান অসমীয়া চীনা অসমীয়া হিচাপে তেওঁলোকে পৰিচয় দিছে অসমীয়া হিচাপে তেওঁলোকে পৰিচয় দিছে আৰু খুবেই ইয়াৰ পৰিৱেশটো এনেকুৱা ধৰণৰ বৰ্তমানে বেলেগ বিভিন্ন ধৰণৰ বসবাস কৰিব লৈছে তেওঁলোকৰ এই সম্পত্তিবোৰ কিছুমান বিক্ৰী কৰি থৈ গ'ল কিছুমান এৰি থৈ গ'ল আৰু ইয়াতো আগত এটা পৰিয়াল আছে পৰিয়াল আৰু মই গ'লে পাম এই চাওক তেতিয়া এই মাকাম উপন্যাস যিসকলে পঢ়িছে মাকাম উপন্যাসৰ গোটেই কথাখিনি ইয়াত বিস্তাৰে বৰ্ণনা কৰা আছে আৰু মাকাম উপন্যাসৰ যিখিনি কথা আছে তেওঁলোকে নিশ্চয় পঢ়াসকলে জানিছে যে এই মাকুমৰ পৰিস্থিতি কেনেকুৱা আছিল তাহানিতে আৰু এই চীনাসকলক এতিয়া ভাৰত চৰকাৰে চোৰাংচোৱা সন্দেহ কৰি তেওঁলোকক কাৰাবন্দী কৰিছিল কাৰাবন্দী কৰি বহুতক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিলে আৰু কিছুমানক ভাৰতবৰ্ষৰ বাহিৰ কৰি দিয়া হৈছিল আৰু যি 20% লম্বু নামটো লিলুংৱা নামটো চাইনিজ মানুহ যে ঘৰ এটা ইফালে আছিল নেকি আগত ইয়াত থাকে ইয়াত থাকে আচ্ছা এইফালে আৰু যি 20% চীনামূলীয় লোক আছিলে তেওঁলোকে অসমত থাকি গ'ল আৰু বৰ্তমান অসমীয়া হিচাপে অসমীয়া সমাজ জীৱনৰ লগত সম্পূৰ্ণভাৱে মিলি গ'ল আৰু এই আগতে আছে এটা চীনামূলীয়া অসমীয়া লোকৰ ঘৰ আৰু এই বাঁহৰ জপনাৰে সিপাৰে আছে এইটোৱে হ'ল এটা চীনামূলীয়া পৰিয়ালৰ ঘৰ লিলুং ৱাঙৰ ঘৰ এইটো তেখেত বৰ্তমান নাই তেখেতক বিচাৰি আহিছিলোঁ তেখেতে বেংগলোৰত কৰ্মৰত আৰু পিছত আহিলে কেতিয়াবা লগ কৰিম আৰু তেওঁলোকৰ লগত কথা পাতিম আৰু এইটো পৰিয়াল এইটো চীনামূলীয়াটি পৰিয়াল লিলুং ৱাৰ পৰিয়াল আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লাইক কৰিব ধন্যবাদ।